এতিয়া আহিলোঁ বিশাললৈ, কিন্তু বিশালত কিবা কিবি লোৱা হৈ গ'ল আৰু সৰু সুৰা বস্তু আপোনালোকৰ ঘৰত গৈ দেখাই আছোঁ বাৰু, কিন্তু আপোনালোকক যে দেখাম সেইটো থাকি গ'লগৈ। তথাপিও অকণমানকৈ দেখাই দিছোঁ আমাৰ বিশালখন। আৰু বাহিৰত যে ইমানেই দবা পিটা বৰষুণ, তাৰ বাবে বাহিৰত ওলাব পৰা নাই। ইয়াতে অকণমান দেৰি কাৰণে ৰখি দিছোঁ আৰু, কাৰণ মই স্কুটি লৈ আহিছোঁ সেইবাবে। আৰু এইফালে চাওক, এয়া মই বস্তু লৈ ল'লোঁ আৰু লাঠি চাঠি লৈ মেলি আপোনালোকক ঘৰত গৈ দেখাম দেই কি কিনো ল'লোঁ। লাঠি জোং লৈ গৈ থাকোঁ তেতিয়াহ'লে ব'লক। তথাপিও আৰু এবাৰ দেখাই দিছোঁ আমাৰ এয়া চাওক কাপোৰখিনি। কাপোৰ একো লোৱা নাছিলোঁ, কিন্তু এইফালে এটা ভাল লাগি গ'ল। তাৰপিছত আপোনালোকক দেখাইছোঁ দেই কিটো লৈছোঁ, ঘৰত গৈহে দেখাই থাকিম এতিয়া। তেতিয়াহ'লে ব'লক গৈ থাকোঁ। এয়া চাওক ধুনুলে এখন এনেকুৱা বৰ্ড লৈ ল'লোঁ, যোনটো এয়া বেটাৰ আগতে আছিলে, কিন্তু লগালগ মানে এইবোৰ বেছি দিনৰ কাৰণে নাথাকে আৰু প্লাষ্টিক বস্তু হয় যে, সেইকাৰণে এয়া অনাৰ লগে লগে তাক দেখাবলৈ লাগে আৰু লগা হৈয়ে যায়। এইফালে অকণমান দেখাই দিছোঁ, বহুত বেছি ভাল পালে। আৰু এইফালে এডাল আনিছিলোঁ আপোনাৰ ঘৰ মোচা, দেখাই আছোঁ। ক'লেই নহয় অকণ মোকো দেখাই দিয়া আকৌ, মই যে এইটো আঁকিছোঁ দেখাই দিয়া আকৌ, এইটো কৈছে। আৰু দুনুক ককায়েকৰ টি চাৰ্ট এটা পিন্ধাই থৈ দিছোঁ। আৰু এইফালে চাওক, আৰু এয়া সি আঁকিব মেলিব পৰা এনেকৈ হোৱাই নাই, মানে এনেকৈ কলমটো ধৰিব শিকিছে আৰু ধৰি মেলি আপোনাৰ এনেকৈ আঁকা মেলা কৰিব পাৰিছে, কিন্তু ABCD এনেকৈ লিখিব পৰা হোৱা নাই, মানে শিকোৱাও নাই, সেইবাবে লিখিব পৰা হোৱা নাই। আৰু এইফালে অকণমান দেখাই দিছোঁ আপোনালোকক, মানে মোক বাৰে বাৰে কৈ আছে যে দেখাই দিয়াচোন আমি, দেখাই দিয়াচোন আমি, সেইকাৰণে মই অকণমান দেখাই দিলোঁ। আৰু এইখন সুবিধা হয়, তাকে আঁকিব পাৰে আপোনালোকে, বিশালত পাই যাব। আৰু যদি মেলা চেলা বহে মেলাটো পাই যাব পাৰে। আৰু আগতে মই বেটাৰ কাৰণে আনিছিলোঁ, মেলাৰ পৰাই আনিছিলোঁ, তেতিয়াতো বিশাল নাছিলেই। আৰু এতিয়া সেয়া বিশালৰ পৰা পাই গ'লোঁ যেতিয়া ভালে পালোঁ আৰু লৈ আহিলোঁ। সেয়া চাওক, আৰু এইফালে এটা আনিছোঁ মই, এইটো চাওক ফ্ৰকে হয়। আৰু আপোনালোকক যেতিয়া পিন্ধিম তেতিয়া দেখাম। আৰু এতিয়া অকণমান থুলমূলকৈ দেখাই দিছোঁ আৰু আপোনালোকে অকণমান চাই লওক। এয়া চাওক, এইটো আনিছিলোঁ ফ্ৰক। আৰু এইটো দামটো কিমান আছিলে এইটো পাহৰি গৈছোঁ, চাই পিনি পাছত আপোনালোকক কৈ আছোঁ বাৰু। এইটো ৰেয়নৰ হয়, আৰু এইফালে এনেকৈ এম্ব্ৰইডাৰী আছে। এয়া চাওক, হাতখনতো এম্ব্ৰইডাৰী আছে, আৰু ফ্ৰণ্ট ছাইডতে এম্ব্ৰইডাৰীখিনি আছে। আৰু পাঁচ ছাইডে কিন্তু নাই দেই, এনেকুৱা পিছ ছাইডে নাই। যেতিয়া পিন্ধিম তেতিয়া আপোনালোকক দেখাম বাৰু। এইফালে মই গ্লাছৰ বটলটো আনিছিলোঁ, প্ৰথম যোনটো আনিছিলোঁ আপোনালোকক দেখাইছিলোঁ, সেইটো আপোনাৰ ভাঙিলে আৰু কি কৰিব, উপায় নাই। বাবুটো হাই দি দিয়াচোন, বাবুটো হাই দি দিয়াচোন। হাই, মই বাবুটোৱে হাই দিছোঁ দেই। এইটো কোন আমাৰ বাবুটো, চাওঁ চাওঁ, বাবুটো। মোৰ চুলিত ধৰি টানি আছে, চাওক চাওক, কচুগুটি মোৰ চুলিত ধৰি টানি আছে, চাওক 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 চাওক, চুলিত ধৰি যা। আমাৰ বাবুটোক এতিয়া ঘৰত আহি আছোঁ কাৰণে দেখাব পাৰিছোঁ না বাবুটো। আমাৰ বাবুটো ঘৰত আছে, নানী ঘৰত আছে, ময়ো আহিছোঁ। সদায় বেটাৰ ধুনক এৰি থৈ দেই, ধুনুৰ উৎপাত জানেই কি জান কি হ'ল। এইটো ক'ত দুপালা, ক'ত দুপালা, ক'ত দুপালা, ক'ত দুপালা, ক'ত দুপালা, এইটো চোৱা, এইটো চোৱা। আমাৰ কচু গুটিটো তাক এৰি থৈছোঁ। বেটা পৰা একো ইমান উৎপাত নাই, কিন্তু ধুনুটো বহুত কচু কয়, সেইকাৰণে ধুনুক সদায় গৈ থৈ আহোঁ দেই। কেনেকুৱা ভাল নাই খোৱাচি লাগিছে। কি কল কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। এতিয়া আপোনালোক একেবাৰে লগ পাই আছোঁ। এতিয়া বাজিছে একদম 10টা বাজিলৈকে আমাৰ ভাত খোৱা মেলা হোৱাই নাই। আৰু ৰাতিপুৱা আপোনালোকক দেখালোৱে, ডাকঘৰলৈ গৈছিলোঁ, আপোনালোকক দেখাবলৈ নহ'লে, ইমান বেছি বৰষুণ দি আছিলে নহয়। সেইবাবে মই যে কেমেৰা কৰি পিনি যে ভিডিঅ' কৰি ওলাম, আৰু মোৰ বহুত বেছি লৰালৰি হৈ গৈছিলে, সেইবাবে দেখাবলৈ পৰা নাছিলোঁ। আৰু ডাকঘৰলৈ গৈছিলোঁ, ডাকঘৰ মই এজে নহয়, আগতে আবাই কামখিনি কৰি দিয়ে, তাৰপৰা খোৱাৰ বাবে কৰিব পৰা নাই। আৰু তাৰপাছত তাৰপৰা গ'লোঁ বিশাললৈ, বিশালৰ অকণমান আপোনালোকক দেখালোঁ, মানে মই বজাৰ কেইটামান আছিলে আপোনালোকক দেখালোঁ, সেইকেইটা কৰি মেলি হৈয়ে গৈছিলেগৈ। তাৰপাছতে মই ভাবিলোঁ মইতো ভিডিঅ' এটা কৰি পিনি আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিলোঁহেঁতেন, সেইকাৰণে অকণমান দেখাই দিলোঁ আৰু আপোনালোকক। তাৰপাছত গ'লোঁ মাহঁতৰ ঘৰলৈ, ডেইলি মাহঁতৰ ঘৰলৈ গৈ থাকোঁ, সেইকাৰণে নগ'লে বহুত বেছি বেয়া লাগে। আগত চাই আহোঁগৈ অকণমান। আৰু ভণ্টিয়েতো সকলোখিনি কৰি আছে, আৰু আমাৰ বাবুটোক অকণমান দেখাই দিলোঁ আপোনালোকক। তাৰপাছত মিষ্টাৰ আহিলে, মিষ্টাৰ গৈছিলে নগাঁৱলৈ আজি ৰাতিপুৱা, আপোনাৰ 6টা বজাত বাজিছে, 6টা বজাত গৈছিলে, আৰু 7:30-8টামান বজাত পাই মেলি ঘৰ। আৰু তেওঁলোকে গৈছিলে নগাঁৱলৈ। নগাঁৱত মা মানে এবাৰ যাব উমৰাহত, জুলাই আপোনাৰ 22 তাৰিখে ডেট হৈ গ'লগৈ। মা যাব উমৰাহত, মাৰ লগত যাব আমাৰ মমা,
আৰু মামী মানে মাৰ ককায়েক আৰু বৌয়েক আৰু মা আগতে ফৰজ ইউজ কৰি আহিছে আমাৰ মা সেয়া মই দেখাব পৰা মানে নাছিলোঁ তেতিয়া মই কোনো মানে ইউটিউবৰ লগত জড়িত নাছিলোঁ আৰু বেটাও নাছিলে বেটা একেবাৰে সৰু আছিলে আমাৰ ধুনুনহমান আছিলে বেটাৰ 3 বছৰমান হৈছে যেতিয়া মাহঁতে উমৰাহাটত 3 বছৰ নে 4 বছৰ হৈছে তেনেকৈ আৰু উমৰাহাট গৈছিলে তেতিয়া নহয় ফৰজত গৈছিলে তাৰপাছত সেয়াই আৰু নিশ্চয় আনিছিলে মিঠাই আপোনাক অকণমান দেখাই দিলোঁ আৰু মাহঁতৰ কাৰণে দোৱা কৰিব আপোনালোকে মাহঁতৰ যাতে সকলোবোৰ কাম ভালদৰে হৈ যায় আৰু ভালে ভালে যাতে ঘৰ আহি পাই যায় আমাৰ মাজত আৰু এইফালে আমাৰ ধুনটোও মানে বেট লৈ আৰম্ভ হৈ গ'ল এইফালে আহা তেতিয়াই দেখিব তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া আমি কি কৰোঁ কি নকৰোঁ দেখাই থাকিম বাৰু আমি যোৱাটো হয়নে নহয় কি হয় এইখন আমাৰ ধুনুনে বেট লৈ আহি পাই গ'ল আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।